এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দিৰ জানকী বজাৰ অঞ্চলত আৰু ইয়াতে দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে। কেমেৰা পাৰ্চন পাৰ্থ আছে, পাৰ্থই দেখুৱাব। এয়া হৈছে হাইলাকান্দিৰ ৰাষ্ট্ৰীয় ঘাইপথ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ ধলেশ্বৰীৰ পৰা ভৈৰৱী যোৱাৰ পথ আৰু ইয়াতে দেখা গৈছে যে হাইলাকান্দিৰ প্ৰৱেশ পথতে জানকী বজাৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ এফালৰ পৰা ভাঙি যাবলৈ ধৰিছে, খহনীয়াৰ কবলত পৰিছে আৰু যি ৰাষ্ট্ৰীয় ঘাইপথৰ পথসমূহ দেখা গৈছে এফালৰ পৰা ভাঙি যাবলৈ ধৰিছে, খহি গৈছে, ঠায়ে ঠায়ে ফাটলৰ সৃষ্টি হৈছে আৰু কিন্তু এতিয়াও দেখা গৈছে যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো দেখা গৈছে ইয়াতে ব্যৱস্থা গ্ৰহণ কৰা নাই বা জলসম্পদ বিভাগৰ ফালৰ পৰা খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সম্পূৰ্ণ ক'বলৈ গ'লে প্ৰায় 200 মিটাৰ অঞ্চল খহনীয়াৰ কবলত পৰিছে। পূৰ্বেও এই অঞ্চলত খহনীয়া হৈছিল, কিন্তু দেখা গৈছে এইবাৰ পুনৰ খহনীয়াৰ ফলত দেখা গৈছে যে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথে ভাঙি যাবলৈ ধৰিছে। স্থানীয় এজন ব্যক্তি আছে, খহনীয়াৰ সমস্যা ইয়াতে দীৰ্ঘদিনৰ হয়। এই অঞ্চল 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জানকী বজাৰ অঞ্চল। এই অঞ্চলৰ 3-4 মাহ আগতে এই খহনীয়াৰ কবলত পৰিছিলে। লোকেল মানুহে অভিযোগৰ পিছত বিভাগীয় কৰ্তৃপক্ষই আহি ইয়াতে অলপ ৰিপেয়াৰিং কৰিছে যদিও, কিন্তু কেইমাহ যোৱাৰ পিছতে আকৌ ছেইম বস্তু হৈ গ'ল। এতিয়া মানে ঘাইপথৰ মেইন ৰোডটো আছে, এতিয়া ফাটল ধৰিবলৈ আৰম্ভ কৰিছে। এতিয়া এনেকৈ দেখা পাইছোঁ যদি ইমিডিয়েটলি একশ্যন নলয় বিভাগীয়ে, তেনেহ'লে ঘাইপথটো ফাটি পূৰা কাষত যিটো হেৰি আছে জলাশয় আছে সেইফালে গুচি যাব। নিশ্চিতভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিম। ৰাষ্ট্ৰীয় ঘাইপথ দেখা গৈছে এফালৰ পৰা খহি যাবলৈ আৰম্ভ কৰিছে। খহনীয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ যিকোনো সময় হাইলাকান্দিৰ এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ যোৱাৰ সম্ভাৱনা আছে। জানকী বজাৰ অঞ্চলৰ এই দৃশ্য দীৰ্ঘদিনৰ পৰা এই অঞ্চলত খহনীয়াৰ সমস্যা আছে। এবাৰ ইয়াতে খহনীয়াৰ প্ৰতিৰোধৰ কামো হৈছিল, কিন্তু তাৰ পিছত দেখা গৈছে আকৌ এবাৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাঙিবলৈ আৰম্ভ হৈছে। আপোনাক ধন্যবাদ জনাইছোঁ।